নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি বছৰৰ প্ৰথমটো বানত প্লাবিত কৰা গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই নিউজ নাৰেক ৰিপৰ্ট বছৰৰ প্ৰথমটো বানত প্লাবিত কৰা গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই উল্লেখযোগ্য যে বছৰৰ প্ৰথমটো বানত প্লাবিত কৰা গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই বুধবাৰে ছাত্ৰ সন্থা সংগঠনটোৰ এটা প্ৰতিনিধি দলে বানপীড়িত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰা লগতে প্ৰায় শতাধিক বৰ্ণাঢ্য পৰিয়ালক চাউল দাইল পিঁয়াজ আলু নিমখ বিস্কুটৰ পেকেট আদি অত্যাৱশ্যকীয় সা সামগ্ৰী যোগান ধৰে লগতে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ক্ষীৰোদ কুমাৰ দাস কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰহ্লাদ দাস আৰু বোকাখাট মহকুমাৰ বিষয়ববীয়াই গোলাঘাট জিলা আয়ুক্ত বান বিধ্বস্ত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনায় অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু আমাৰ আচলতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদকে পুৰাবাহী চিলুৰী কাকতজুৰি বানাক্ৰান্ত ৰাইজক খবৰ ল'বলৈ আহিছে আৰু তেখেতলৈ আমি সংগত কৰিছোঁ আৰু তেখেতৰ লগত আমাৰ দৈয়াং আঞ্চলিকৰ বিষয়ববীয়া আছে কৰবী আঞ্চলিকৰ আমাৰ বোকাখাট মহকুমাৰ সম্পাদক আছে আটাই আমি যিখিনি আমাৰ ৰাইজ পুৰাবাহী চিলুৰী কাকতজুৰি যিখিনি বানাক্ৰান্ত আচলতে বানত ডুবি আছে সহায় কি তেওঁলোকৰ চৰকাৰে কি সহায় কৰিছে আমি নাজানো বা ইতিমধ্যে আমি খবৰ লৈ ৰিলিফ চিলিফ দি আছে চৰকাৰে কিন্তু আমি যিহেতু খবৰ ল'বলৈ আহিছোঁ এনে আমি খালী হাত নাই কিছু ন্যূনতম কিছুমান সামগ্ৰী তেওঁলোকক বিতৰণ কৰিছোঁ বানাক্ৰান্ত ৰাইজৰ ওচৰত খবৰ ল'বলৈ আহিলোঁ আমি সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলত বানাক্ৰান্ত ৰাইজৰ কাষত আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা উপস্থিত আছোঁ আৰু ইয়াৰ পৰা আমি এটা কথা বুজিব পাৰিছোঁ যেন সদৌ অসমত প্ৰায় ৮০% অনুসূচিত জাতিৰ লোকসকল এতিয়া বৰ্তমান সময়ত বানত ককবকাই আছে আৰু আজি আমি যিটো জেগাত উপস্থিত হৈ আছোঁ এইটো এটা মাথাউৰি হয় এই মাথাউৰিটোৰ পুষ্টিৰ চিন্তাৰে কামখিনি নকৰাৰ কাৰণে আজি আমাৰ মানুহখিনি এই জলমগ্ন অৱস্থাত থাকিবলগীয়া হৈছে আমি সেয়ে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যেন অনুসূচিত জাতিৰ লোকসকলক আপোনালোকে যি ধৰণে আওকাণ কৰি গত সময়ত চলি আহিছে আগন্তুক সময়ত এই অনুসূচিত জাতিৰ লোকসকলৰ বিষয়ে অকণমান চিন্তা কৰক যিখিনি অনুসূচিত জাতিৰ লোক অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ এই ভূমিপুত্ৰসকলৰ লগত কোনো কাৰণত আপোনালোকে হেতালি খেলাটো আমি কোনো কাৰণত প্ৰশ্ৰয় নিদিওঁ সেয়ে আমি আপোনালোকক আহ্বান জনাইছোঁ যে এই বানত ককবকাই থকা ৰাইজক আপোনালোকে সহযোগিতা যি ধৰণে আপোনালোকৰ চৰকাৰে আগবঢ়াব লাগে সেই ধৰণে চৰকাৰে সহযোগিতা আগবঢ়োৱা নাই বুলি আমি আজি ইয়াত আহি উপস্থিত হৈ গম পাইছোঁ সেয়ে অনুৰোধ জনাইছোঁ যে অনুসূচিত জাতিৰ লোকসকলক আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক এয়া আপোনালোকৰ ওচৰত আমাৰ অনুৰোধ জয় অসম জয় বীৰ প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।